ষ্টুডিঅ'ত মই নৱগগৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 এআইডিএফ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে লাহৰীঘাটত এআইডিএফৰ এখন ৰাজনৈতিক সভা আছিল নিৰ্বাচনী সভা আছিল আৰু সেই সভাটি কংগ্ৰেছ কৰ্মীয়ে এআইডিএফ মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা যায় আৰু সমান্তৰালকৈ এআইডিএফে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিয়ে অৰ্থাৎ প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গ'ল লাহৰীঘাটত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম কংগ্ৰেছ আৰু এআইডিএফৰ মাজত প্ৰাক নিৰ্বাচনী হিংসা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইডিএফৰ সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা লাহৰীঘাটৰ টেঙাগুৰিত এআইডিএফৰ নিৰ্বাচনী সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কংগ্ৰেছৰ সমৰ্থকে দিলে এআইডিএফ মুৰ্দাবাদ ধ্বনি আৰু সমান্তৰালকৈ এআইডিএফৰ সমৰ্থকে দিছে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে দুইটা দলৰ মাজত এআইডিএফৰ দলৰ বিধায়কৰ সন্মুখতে সৃষ্টি হয় অৰাজক পৰিস্থিতি আমি পুনৰবাৰ উল্লেখ কৰিছো এআইডিএফৰ এখন জনসভা আছিল নিৰ্বাচনী সভা আছিল আৰু এই নিৰ্বাচনী সভাত দুটা দলৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰে কালিৰ দিনটোত কংগ্ৰেছ কৰ্মী আৰু এআইডিএফৰ সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা এক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা যায় প্ৰাক নিৰ্বাচনী হিংসা য'ত নিৰ্বাচনী সভাত সমবেত হৈছিল এআইডিএফৰ এখন জনসভা আছিল নিৰ্বাচনী সভা আছিল আৰু সেই সভাতে উপস্থিত হৈ গৈ একাংশ কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছ কৰ্মীয়ে এআইডিএফ গোবেগ ধ্বনি দিয়ে মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় অৰ্থাৎ তাৰ পিছতে এআইডিএফ দলৰ কৰ্মীসকলৰ শান্ত নাথাকে কংগ্ৰেছ মুৰ্দাবাদ কংগ্ৰেছ গোবেগ ধ্বনি দিয়া পৰিলক্ষিত হয় লাহৰীঘাটৰ টেঙাগুৰিত এআইডিএফ দলৰ এখন নিৰ্বাচনী সভাত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰে কালিৰ দিনটোত আৰু যাৰ পৰিণতিত দুইটা দলৰ সমৰ্থকে আনটোৱে আনটোৰ ওপৰত তীব্ৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় অৰ্থাৎ বাক বিতণ্ডা প্ৰাক নিৰ্বাচনী হিংসা সৃষ্টি হোৱা পৰিলক্ষিত হয় লাহৰীঘাটৰ টেঙাগুৰিত এই মুহূৰ্তত কিছু মন্তব্য আছে আমি সেই দৃশ্যাংশ প্ৰথমে দেখাই লোৱাৰ চেষ্টা কৰিম তাৰ পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম চাবলৈ এতিয়া আমাৰ মাজত প্ৰতিবাদ আজি আমি এই কাৰণে কৰিব বিচাৰিছোঁ এআইডিএফ দলটো বৰ্তমান এআইডিএফ দল হৈ থকা নাই অলৰেডি বিজেপিৰ বি টিম হৈ পেলাই কাম কৰি আছে গোপনে সিহঁতে মিত্ৰতাও কৰি আছে এনেকুৱা মানে আমাৰ অনুভৱ হৈছে কাৰণ বিজেপিৰ পৰা বহুত মোটা অংক টকা লৈ পেলাই আজমল সাহেব যিজন
এখেতে বহুত টকা পইচা লৈ পেলাই এই আমাৰ লাহেগড় সমষ্টিত যিজন আজি মিটিং কৰিব আহিছে আহি পেলাই কংগ্ৰেছৰ কথা বহুত ধৰণৰ বদনাম কৰি আছে মিছা কংগ্ৰেছে আজি যিখিনি কৰিছে আমি চকুৰ আগত বহুত বস্তু আমি দেখুৱাব পাৰিম যে এইখিনি আমাৰ কংগ্ৰেছে কৰিছে কিন্তু AUDFৰ ফিউচাৰ কি আছে আজি আমাৰ সংখ্যালঘু বিধানসভা সংখ্যালঘু যিখানে আমাৰ হেৰি আছে সমষ্টি কেইখন আছে কেতিয়াবা সিহঁতে কেতিয়াও চৰকাৰ কৰিব পাৰিব জানো কেতিয়াও নোৱাৰে কিন্তু বিজেপিৰ লগত মিলি অলৰেডি AUDFে প্ৰচাৰ চলাই আছে গতিকে ইয়াত আহি পেলাই আমাৰ লাহেগড় সমষ্টিত অলৰেডি AUDFে এইবিলাক যি বন্দামি কৰি আছে এইবিলাক বন্দামি আমাৰ ইয়াত আমি মানি নলওঁ লাহৰী ঘাটত কি AUDFক সোমাব নিদি নেকি না সোমাব নিদিওঁ মানে দল আছে যদি সোমাব কিন্তু আহি পেলাই যেতিয়া কংগ্ৰেছক ৱৰ্কাৰবিলাকক কংগ্ৰেছৰ এই মন্ত্ৰী মৰি গৈছে সেইজন আমাৰ এক মিনিষ্টাৰ সেইজনকো গালি পাৰিব কিবা বেয়াকৈ ক'ব এইটোতো নহয় ৰাজনীতি কৰক ৰাজনীতি হিচাপে ৰাজনীতি কৰক কংগ্ৰেছো কৰিব পাৰে AGP কৰিব BJP কৰিব AUDFে কৰিব কাৰোবাক টাৰ্গেট কৰি পেলাই বেয়া বেয়া কথা ক'ব সেইখিনিতো আমি মানি নলওঁ যিহেতু আজি মিটিঙত কৈছে প্ৰতিবাদ কৰাৰ আমাৰ অধিকাৰ আছে আমাৰ মৌলিক অধিকাৰ যিহেতু আজি এই প্ৰতিবাদত এজন বণ্ড নেতা কৈছে যে ইয়াত ডাকচুৰ মদাৰু ডাকচাৰু এইবিলাক বোলে মানুহে বোলে ধৰ্ণা দিছে গতিকে যিজন মানুহে এই কথাখিনি কৈছে সি নিজে এজন বণ্ড নেতা বুলি কওঁ মই তাক নেতা নকওঁ সি বণ্ড এজন গতিকে কিয় নাজানি পেলাই ক'ব পাৰিব নেকি কোনজন ইয়াত ডাকচুৰ কোনজন ইয়াত মদখোৰ ক'ব পাৰিব নেকি মিছিলে যি কথা কৈছে তাৰ ওপৰত আমি মানহানি গোচৰ কৰিম গতিকে কিয় এনেকুৱা ক'ব কথাবিলাক আমাৰ যিবিলাক ল'ৰা আছিলে আমাৰ লগত সেইখিনি গোটেইখিনি শিক্ষিত ল'ৰা শিক্ষিত যুৱক আজি আজমল চাহাবে যি ৰাজনীতি কৰি আছে এইবিলাক আমাৰ সংখ্যালঘু মানুহক আগবিবি কৰি পেলাই বিজেপিৰ লগত মিতাৰেলি কৰি পেলাই যিবিলাক ৰাজনীতি কৰি আছে এতিয়া ৰাইজে সকলো কথা গম পাই আছে গতিকে আমাৰ লাহেগড় সমষ্টিত বুলি নহয় লাহে লাহে AUDF আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ যাব এইটো নিশ্চিত হয় গতিকে ৰাইজে সব বুজি পায় গতিকে AUDFৰ লগত ৰাইজ এতিয়া নাই কংগ্ৰেছৰ লগত থাকিব এইটো সঁচা সিহঁতে যেনেকৈ প্ৰতাৰণা নকৰক কিয় ৰাইজে বুজি পায় সেইখিনি শুনিছোঁ আমি এনেকুৱা এটা মিটিং আছে AUDFৰ বুলি শুনাৰ পিছতে আমাৰ টেঙাগুৰিত NSYৰ কংগ্ৰেছৰ ল'ৰাবিলাকে একগোট হ'ল হোৱাৰ পিছতে মিটিং শুনি আছিলে ধুনীয়াকৈ মিটিং শুনাৰ পিছতে আগতো এনেকুৱা মিটিং হয় আমি ল'ৰাবিলাকে শুনো কোনো অসুবিধা নাই আমাৰ মিটিং হ'লে তাহাঁতে শুনে তাহাঁতৰ মিটিং হ'লে আমি শুনো আমাৰ পুৰা পৰিৱেশ মেইনটেইন কৰি আমাৰ ল'ৰাবিলাকে মিটিং শুনি আছিলে তাত যেতিয়া কিছুমান বয়সস্থ মানুহে যেতিয়া মানে কিছুমান আমাৰ মন্ত্ৰী আছিলে বা যোনেই আছিলে আগতে যোন নেতা আছিলে তাহাঁত মৰি যোৱাৰ পিছতে তাহাঁতৰ কথা কিবা বেয়াকৈ কয় আৰু ধৰি লওক ওলাই আহি পেলাই 2-4জনে কিবা ল'ৰাবিলাক একগোট হৈ থকাৰ কাৰণে সব ল'ৰাটো আৰু কিবা নচা কৰা নহয় সব ল'ৰাই শিক্ষিত ল'ৰাই আছিলে তাত সব ইয়াৰ লোকেল মানুহে জানে তাত তেওঁলোকে এইবিলাক বেয়া মন্তব্য দিয়াটো আমাৰ মানে ৰাইজে প্লাছ ল'ৰাবিলাকে এইটো মানি ল'ব পৰা নাই সেইটো কাৰণে তেওঁলোকৰ যেতিয়া মিটিং ভাঙে তেতিয়া আমাৰ ৰাইজে তেওঁলোকক পহুখেতা দিছে নতুন নহয় এইটো ডাক্তৰ নজৰুল ইছলামৰ দিনৰ পৰাই আৰম্ভ আৰু ডাক্তৰ নজৰুল ইছলামে লাহাৰঘাট সমষ্টিত কিছুমান ড্ৰাগছখোৰ কিছুমান লিকুকুৰ শিখৰ মানে খোৱা মানে উদণ্ড যুৱক যিসকলে নেকি লাহৰীঘাটৰ মান সন্মান একো বুজি নাপায় আজি লাহৰীঘাটৰ এটা ৰাজনৈতিক সভা AUDF দলৰ আছিলে আমাৰ আলহী বিধায়ক দুজন আছিলে তেখেতসকলক সম্পূৰ্ণ শৃংখলাবদ্ধ এটা মিটিঙত এই ড্ৰাগছখোৰ শিখৰ খোৱা উদণ্ড কেইটামান কংগ্ৰেছৰ পালিত মানে যুৱক মানে তেখেতসকল যেতিয়া গাড়ীত উঠে পিছফালে আহি